নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ জ্যোতি বাইদেউ আজি আমি আমাৰ ভূগোল খণ্ডৰ পৃথিৱীৰ অভ্যন্তৰ ভাগৰ প্ৰশ্নসমূহ আলোচনা কৰিব ওলাইছো যোৱা অংশত আমি এই পাঠভিত্তিক অনুশীলনীৰ কেইটামান প্ৰশ্ন চাইছিলো 1ৰ পৰা 3 নম্বৰলৈ থকা প্ৰশ্নখিনি আমি আলোচনা কৰি গলো এতিয়া আজি আমি 4 নম্বৰৰ পৰা প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে আহাচোন চাও কি প্ৰশ্ন আছে 4 নম্বৰ প্ৰশ্নত আছে যে 100টা মান শব্দৰ ভিতৰতে কি কৰিব দিছে পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা কি আৰু তাৰ চিত্ৰ সহকাৰে বুজাই লিখিবলৈ কৈছে গতিকে তোমালোকে জানাই যে পৃথিৱীৰ অভ্যন্তৰ ভাগৰ স্তৰ হৈছে মুঠতে 3টা হয়নে ভূতক তাৰ পিছত আছিল গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল গতিকে আমি কি দৰে লিখিব লাগিব হেয়া আমি চাও আহা পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ আমাৰ প্ৰধানকৈ 3টা স্তৰত ভাগ কৰা হৈছে ভূতক গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল এতিয়া আমি তাৰে সংজ্ঞাখিনি ভালদৰে বহলাই লিখিম ঠিক আছে ভূতকত কি হ'ব পৃথিৱীৰ উপৰি ভাগৰ কঠিন আৱৰণটো ভূতক বুলি কোৱা হয় ই গঢ়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হয় তোমালোকে জানাই নহয় পৃথিৱীৰ যেটো উপৰি ভাগ আছে তাক কি বুলি কোৱা হয় ভূতক বুলি কোৱা হয় ই গঢ়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ হয় কিমান ডাঠ 20 কিলোমিটাৰ ডাঠ ভূতক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত হয় ঠিক আছে এতিয়া আমি গুৰুমণ্ডল পঢ়িম তাৰ মানে আমাৰ যেটো দ্বিতীয় স্তৰ হয় হেতুৰ বিষয়ে পঢ়িম ভূতকৰ ঠিক তলৰ দ্বিতীয় স্তৰটোৱে হ'ল গুৰুমণ্ডল গতিকে গুৰুমণ্ডলৰ বিষয়ে আমি গম পালো গুৰুমণ্ডল মানে হৈছে ভূতকৰ দ্বিতীয় স্তৰটো ঠিক তলতে গুৰুমণ্ডল আছে এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ হয় ভূতকতকে এই স্তৰৰ পদাৰ্থবোৰ কি হয় ঘনত্ব বেছি হয় ঠিক আছে গুৰুমণ্ডলক ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডলত ভাগ কৰা হৈছে গতিকে গুৰুমণ্ডল দুই প্ৰকাৰৰ আছে এটা হৈছে ঊৰ্ধ্ব ঠিক আছে তাৰ তলৰখিনি নিম্ন গুৰুমণ্ডল বুলি ভাগ কৰা হৈছে তাৰ পিছত আহিলে কেন্দ্ৰমণ্ডল ঠিক আছে কেন্দ্ৰমণ্ডল হৈছে গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱে হ'ল কেন্দ্ৰমণ্ডল এক কথাত ইয়ে পৃথিৱীৰ গৰ্ভ গতিকে পৃথিৱীৰ গৰ্ভতে কি আছে কেন্দ্ৰমণ্ডল আছে এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ হয় ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে আৰু আমি জানোৱেই যে আমাৰ গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডলত আমাৰ যিবোৰ পদাৰ্থ আছে সেইবোৰ জলীয় হৈ আছে তাৰ মানে তৰল অৱস্থাত আছে ঠিক আছে খুব উত্তপ্ত হৈ আছে তাৰ পিছত আমি ইয়াৰে দুটা ভাগত ভাগ কৰিব পাৰো কেন্দ্ৰমণ্ডলক এটা হৈছে বহি কেন্দ্ৰমণ্ডল আৰু এটা হৈছে অন্ত কেন্দ্ৰমণ্ডল গতিকে গুৰুমণ্ডলক দুটা ভাগত কেন্দ্ৰমণ্ডলক দুটা ভাগত ঠিক আছে এতিয়া আমি সেই কাৰণে ইয়াক ছবি আকাৰত এনেকে বুজাম গতিকে পৃথিৱীৰ স্তৰটো যদি আমি এনেকে আঁকি দিও তেনেহলে ইয়াক দিয়া হৈছে যে ভূতক 30 কিলোমিটাৰ আৰু বাকি ঊৰ্ধ্ব গুৰুমণ্ডল নিম্ন গুৰুমণ্ডল বহি কেন্দ্ৰমণ্ডল আৰু অন্ত কেন্দ্ৰমণ্ডল ঠিক আছে গতিকে এইখিনি দিয়া হৈছে ইয়াতে ধুনিয়াকে ইয়াতে 30ৰ পৰা একেবাৰে 7000ৰ কাষলৈকে আমাৰ কেন্দ্ৰমণ্ডলটো আছে গতিকে এইখন ছবি তোমালোকে নিশ্চয় বুজিয়ে পাইছা এতিয়া এইটো প্ৰশ্নৰ উত্তৰ ইমানতে শেষ হ'ল আমি দ্বিতীয় নম্বৰ প্ৰশ্নটো চাও শিল কেই প্ৰকাৰৰ আৰু কি বুজাই লিখা গতিকে শিলৰ আমি প্ৰকাৰকেইটা কি হেয়া বুজিব লাগিব আৰু তাক বহলাই লিখিব লাগিব শিলবোৰ সাধাৰণতে ভিন ধৰণে উৎপত্তি হয় উৎপত্তি অনুযায়ী শিলক 3 প্ৰকাৰে ভাগ কৰিব পাৰি গতিকে এই 3 প্ৰকাৰ হৈছে আগ্নেয় শিল গেদীয় শিল ৰূপান্তৰিত শিল কি আমি নামকেইটা লিখি দিছো আগ্নেয় শিল গেদীয় শিল আৰু ৰূপান্তৰিত শিল ঠিক আছে আগ্নেয় শিল আমি এতিয়া সংজ্ঞাটো বহলাই লিখিম পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক কি বুলি কয় মেগমা বুলি কোৱা হয় এনে মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকৰণ কৰি শীতল হৈ শিলত পৰিণত হয় গতিকে যিবোৰ শিল
তাপ বিকৰণ কৰিব নোৱাৰি বাহিৰলৈ ওলাই আহিব নোৱাৰে সেই মেগমাবিলাকে শিললৈ পৰিণত হয় আৰু সেই শিললৈ পৰিণত হোৱাকে কি বুলি কয় অন্তৰ্ভেদী আগ্নেয়শিল বুলি কোৱা হয় পৃথিৱীত আগ্নেয়শিলৰ প্ৰথমতে সৃষ্টি হৈছিল বাবে এই শিলক প্ৰাথমিক শিল বুলিও জনা যায় ঠিক আছে তাৰ পিছত গেদীয় শিল পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয়শিলবোৰ কালক্ৰমত শীত তাপ বতাহ বৰষুণ আদিৰ ভৌতিক ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে লাহে লাহে এই ভগা অংশবিলাক বতাহ নৈ জান জুৰি হিমবা আদিয়ে কঢ়িয়াই নি সাগৰ হ্ৰদ আন নিম্ন অংশত তৰপে জমা কৰে গতিকে গেদীয় শিলটো কি হয় গেদীয় শিলবিলাক আকৌ কি কৈছে যেতিয়া ভৌতিক ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে লাহে লাহে এই ভগা অংশবিলাক বতাহ নৈ জান জুৰিয়ে কঢ়িয়াই নি বেলেগত জমা কৰে তেতিয়া বছৰ বছৰ থকাৰ পিছত সেই গেটবোৰ কি হয় শিললৈ পৰিণত হয় ঠিক আছে এটো কি কৈছে এই গেটবোৰ পছন্দ চাপ তাপ আৰু পানীত মিহলি হৈ থকা লু চূণ আদি ক্ৰিয়াৰ ফলত গেটবোৰ কঠিন হ'বলৈ ধৰে এইবোৰ কঠিন হৈয়ে যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে গতিকে আমি বুজিলো যে আমাৰ যিটো আগ্নেয়শিল আছিলে সেই আগ্নেয়শিলটো আছিলে আমাৰ কি কেন্দ্ৰৰ পৰা যেতিয়া মেগমাবোৰ ওলাই আহিব নোৱাৰে তেতিয়া শিল হৈ পৰে তাপ বিকৰণৰ ফলত যেতিয়া ঠাণ্ডা হৈ পৰে তেতিয়া কি হ'ব হেয়া শিল আগ্নেয়শিললৈ ৰূপান্তৰিত হ'ব এই আগ্নেয়শিল কেতিয়াবা মেগমাবিলাকৰ পৰা হয় আকৌ কেতিয়াবা কি হয় সেই মেগমাবিলাক যেতিয়া লাভা হৈ ওপৰলৈ ওলাই আহে ঠিক আছে পৃথিৱীৰ পৃষ্ঠত যেতিয়া কেতিয়াবা ফুটা পায় তেতিয়া সেই ফাটবিলাকৰ মাজেৰে ওলাই আহে তেতিয়া হেয়া ওলাই আহি পেলাই কি হয় শিললৈ পৰিৱৰ্তন হয় ঠাণ্ডা হৈ পেলাই লাভাবিলাক ঠাণ্ডা হৈ পেলাই আমাৰ শিললৈ পৰিৱৰ্তন হয় আৰু সেইবিলাকে আমি বহিভেদী আগ্নেয়শিল বুলি কওঁ আৰু যিবিলাক ভিতৰত মেগমাবিলাক শিললৈ পৰিৱৰ্তন হয় সিহঁতক আমি অন্তৰ্ভেদী আগ্নেয়শিল বুলি কওঁ ঠিক আছে ঠিক সেইদৰে আমি কি ক'লো গেদীয় শিলবিলাক কোনবিলাক যিবিলাক শিল ধৰা আমাৰ বিশেষকৈ জীৱাশ্মবিলাক আছে যে সেই জীৱাশ্মবিলাক যেতিয়া আমাৰ পানীৰ লগত মিহলি হৈ পানীত থকা যিবিলাক লু আছে ঠিক আছে এনেকুৱা ধৰণৰ যিবিলাক ৰাসায়নিক দ্ৰব্যৰ জৰিয়তে আমাৰ কি হয় সেইবিলাক আমাৰ শিললৈ পৰিৱৰ্তন হয় অত্যাধিক চাপৰ জৰিয়তে বা বতাহৰ জৰিয়তে এইবিলাক এটা লাষ্টত গৈ পেলাই বছৰ বছৰ ধৰি তৰপে জমা হৈ পেলাই শিললৈ পৰিৱৰ্তন হয় সেইবিলাকক গেদীয় শিল বুলি কোৱা হয় ঠিক আছে গেদীয় শিল আৰু আগ্নেয়শিলৰ মাজৰ পাৰ্থক্য কি আগ্নেয়শিলত আছিলে কি আগ্নেয়শিল হৈছে পৃথিৱীৰ কেন্দ্ৰভাগৰ পৰা উৎপত্তি হোৱা এয়া শিল হয় আকৌ গেদীয় শিল হৈছে মানে গেদৰ পৰা সৃষ্টি হোৱা শিল তাৰ মানে যিমানবিলাক উদ্ভিদ আছে জীৱাশ্ম আছে সেইবোৰ কি হয় পানীৰ লগত মাটিৰ লগত মিহলি হৈ পেলাই বা ৰাসায়নিক দ্ৰব্যৰ লগত মিহলি হৈ যেতিয়া গেদৰ সৃষ্টি হৈ পেলাই লাষ্টত বছৰ ধৰি তৰপে সৃষ্টি হৈ পেলাই শিললৈ পৰিৱৰ্তন হয় হেতুক কয় গেদীয় শিল মনত ৰাখিবা তোমালোকে ৰূপান্তৰিত শিল কাক বোলে আকৌ আগ্নেয় আৰু গেদীয় শিল যদি বহু দিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয় এনে শিলক ৰূপান্তৰিত শিল বুলি কোৱা হয় আকৌ যিবোৰ শিল ধৰা একেবাৰে আগ্নেয় শিল আৰু গেদীয় শিলবিলাক যেতিয়া বহু বছৰ ধৰি পেলাই অত্যাধিক চাপৰ জৰিয়তে বা ৰাসায়নিক দ্ৰব্যৰ জৰিয়তে সলনি হৈ যায় পৰিৱৰ্তন হোৱাৰ ফলত চেঞ্জ হৈ যায় সেইবিলাককে আমি ৰূপান্তৰিত শিল বোলে ৰূপান্তৰিত মানে ৰূপটো চেঞ্জ কৰিছে ঠিক আছে আগ্নেয় শিল আৰু গেদীয় শিল এতিয়া শিল আৰু মাটিৰ মাজৰ পাৰ্থক্যটো আমি বিচাৰ কৰিম গ নম্বৰ প্ৰশ্নটো হৈছে শিল আৰু মাটিৰ মাজৰ পাৰ্থক্যটো বিচাৰ কৰিব দিছে ঠিক আছে ইয়াৰ উত্তৰটো হৈছে পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হৈছে শিলেৰে গঠিত বাবে এই স্তৰক শিলামণ্ডল বুলি কোৱা হয় গতিকে সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক শিল বোলা হয় শিলসমূহ ভিন্ন ভিন্ন মাণিকবোৰে গঠিত গতিকে কিবোৰে গঠিত হয় মণিকবোৰৰ দ্বাৰা শিলসমূহ গঠিত হয় কিছুমান শিলত মণিক কেইবাবিধো থাকে আকৌ কিছুমানত কি হয় এবিধ বা দুবিধে থাকিব পাৰে গতিকে মণিক শিলত এবিধো থাকিব পাৰে দুবিধো থাকিব পাৰে বা ভিন্ন ভিন্ন মণিকৰ দ্বাৰা শিলবিলাক সৃষ্টি হয়
ঠিক আছে গতিকে শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি ৰং কঠিনতা আদি তাৰতম্য হয় গতিকে আমি জানোৱে যে শিলবিলাক দেখিবলৈ বিভিন্ন ধৰণৰ হয় ইয়াৰ কাৰণটো কি কৈছে ইয়াৰ বৈশিষ্ট্যৰ ওপৰত যিবিলাক মণিক আছে সেই মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰিয়ে কি কৰা হয় শিলবিলাকৰ আকাৰ আকৃতি ৰং এইবিলাক সলনি হয় বা কঠিনতা আমি তাৰ তাৰতম্য দেখিব পাৰো ঠিক আছে কিছুমান শিল আমি কঠিন হ'ব পাৰে বেছি কিছুমান শিল বেছি কঠিন নহবও পাৰে কিছুমানৰ ৰং বহুত বেলেগ ধৰণৰ হ'ব পাৰে এইবিলাক হৈছে শিলত থকা মণিকবিলাকৰ পৰা আমি গম পাওঁ শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত অম্লজান সিলিকন এলুমিনিয়াম লু কেলছিয়াম সোডিয়াম পটাছিয়াম কাৰ্বন সালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় ইয়াৰ উপৰিও শিলত কিছু পৰিমাণে তাম সি দস্তা আদিও ধাতু পোৱা যায় গতিকে আমি শিলত কি পাওঁ সেইবিলাক হৈছে ৰাসায়নিক পদাৰ্থ অম্লজান সিলিকন এলুমিনিয়াম লু কেলছিয়াম সোডিয়াম তাৰ পিছত পটাছিয়াম কাৰ্বন সালফাৰ এইবিলাক হৈছে আমাৰ ৰাসায়নিক পদাৰ্থ আৰু তাৰ উপৰিও আমি টিম সি দস্তা আদিও এই ধাতুবিলাকো আমি শিলত পাওঁ ঠিক আছে এতিয়া আনহাতে ভূত্বকৰ আন এবিধ উপাদান হ'ল মাটি পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল তৰপটো য'ত আমি ঘৰ দুৱাৰ সাজু খেতি বাতি কৰো যাতায়াতৰ ব্যৱস্থা কৰো হয়নে আমি মাটিৰ ওপৰতে কৰো নহয় এইবিলাক য'ত গছ গছনিয়ে খামোচ মাৰি ধৰি থাকে সেই অংশক আমি মাটি বুলি কওঁ ঠিক আছে সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয় মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য শিলবিলাকে সময়ৰ সোঁতত শীত তাপ বতাহ বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত কি হয় জহি খহি চূৰ্ণ বিচূৰ্ণ হয় এনে অংশসমূহ আকৌ বতাহ নদী হিমবা আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে এইদৰে মাটিৰ সৃষ্টি হয় গতিকে শিলৰ পৰাই আমি মাটিৰ সৃষ্টি হোৱা বুলি ক'ব পাৰো কাৰণ ইহঁতে কি কৰে শিলবিলাকে আমাৰ যিবিলাক বতাহৰ বা বায়ুৰ বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ভৌতিক পৰিৱৰ্তন হয় সেইবিলাকৰ জৰিয়তে কি হয় শিলবিলাক চূৰ্ণ বিচূৰ্ণ হৈ পৰে আৰু সেইবিলাকে কি কৰে বতাহ বৰষুণে এইবিলাকে বা নৈয়ে কঢ়িয়াই নি পেলাই বেলেগ ঠাইত জমা কৰে আৰু তেনেকৈ কি হয় বিভিন্ন ঠাইত জমা হৈ পেলাই মাটিৰ সৃষ্টি হয় ঠিক আছে শিলৰ পৰাই মাটিৰ সৃষ্টি হয় বাবে শিলত থকা মণিকবিলাকো আমি মাটিত পোৱা যায় বুলি ক'ব পাৰো গতিকে শিলত কি হয় বহু ধৰণৰ মণিক আছে সেই মণিকবিলাক আমি মাটিতো পাওঁ কাৰণ শিলৰ পৰাই মাটিৰ সৃষ্টি হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল গতিকে আজি আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলো অহা ক্লাছত আমি বাকিকেইটা প্ৰশ্ন আলোচনা কৰিম ধন্যবাদ